গৌৰীসাগৰত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ ত্ৰিলোচন সাংস্কৃতিক মঞ্চৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত মথুৰাদাস বুঢ়াহাটা সমন্বয় ক্ষেত্ৰ ৯ ডিচিয়ালত ১৭ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৩টা দলে এই ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ৪টা দলক পুৰস্কৃত কৰাৰ লগতে মুঠ ৩১টা পুৰস্কাৰৰ ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে। অসমৰ সমূহ ৰাইজক ভাওনা উপভোগ কৰিবৰ বাবে নিমন্ত্ৰণ জনাইছে আদৰণি সমিতিয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান ভাওনাক প্ৰতিযোগিতাৰ জৰিয়তে উপভোগ কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে ত্ৰিলোচন সাংস্কৃতিক মঞ্চ গৌৰীসাগৰক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট। ত্ৰিলোচন সাংস্কৃতিক মঞ্চ গৌৰীসাগৰ উদ্যোগত ৰাইজৰ সহযোগত মথুৰাদাস বুঢ়াহাটা সমন্বয় ক্ষেত্ৰত আজিৰ পৰা আমি 7 দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আমাৰ দিনৰ ভাগত বিভিন্ন কাৰ্যসূচী অন্তত ইতিমধ্যে আমাৰ আজি প্ৰথম দিনা প্ৰথমভাগী নাট আৰম্ভ হৈ গৈছে। প্ৰথমভাগী মঞ্চস্থ কৰি আছে শ্যামকুণ্ড নাট্যগোষ্ঠী বগীদল শিৱসাগৰে। আমাৰ এই 7টা দিনা অসমৰ বিভিন্ন প্ৰান্তত মুঠ 13টা দলে অংশগ্ৰহণ কৰিব। আমি সমূহ ভক্তমান ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি একান্ত কামনা কৰিছোঁ। আমাৰ সপ্তাহজোৰা ভাওনা প্ৰতিযোগিতাত আমি মূল 4টা পুৰস্কাৰ প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ কৰিছোঁ আৰু 31টাকৈ আমি এক পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ এই প্ৰতিযোগিতাত বিভিন্ন পৰ্যায়ৰ পৰা বিভিন্ন প্ৰতিযোগীক পুৰস্কাৰ আগবঢ়াব পৰা বিভিন্ন সুদীপ বান্ধৱ আগবাঢ়ি আহিছে। আমি আপোনাৰ সময়ৰ যোগেদি অসমৰ প্ৰতিশ্ৰুতি ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি একান্তই কামনা কৰিছোঁ। আমাৰ ত্ৰিলোচন সাংস্কৃতিক মঞ্চ গৌৰীসাগৰ উদ্যোগত ইতিমধ্যে 7 দিনীয়া কাৰ্যসূচীৰে ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে মথুৰাদাস বুঢ়াহাটা ক্ষেত্ৰত। গতিকে আমি সমূহ অসমবাসী ৰাইজক এই ভাওনা ক্ষেত্ৰলৈ আমন্ত্ৰণ জনাইছোঁ আৰু বিভিন্ন দলে ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে আৰু দলসমূহ আহি ইতিমধ্যে আজি প্ৰথম দিনা ভাওনাৰ প্ৰথমটি দলে ইতিমধ্যে ভাওনা আৰম্ভ কৰিছে আৰু দ্বিতীয়টো দল আহি পাইছেহি। গতিকে আমি সমূহ অসমবাসী ৰাইজক আপোনালোকৰ জৰিয়তে আমাৰ ভাওনা প্ৰতিযোগিতাত দৰ্শক হিচাপে উপস্থিত থাকি আমাৰ সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।